ইয়াৰ ভিতৰত চতুৰ্থ বাৰ্ষিক বহাগী উৎসৱৰ লগত সংগতি কলাকৰত উলকিলৈ বাকৰি 2012 চনত প্ৰতিষ্ঠা হোৱা বৃহত্তৰ কলাকৰ কেন্দ্ৰ কৰি টংলা অঞ্চলৰ প্ৰতিটো গাঁও চুইটোৱাকৈ এই অঞ্চলটোত প্ৰতিষ্ঠিত হৈছে মঞ্চ। এই মঞ্চটোৱে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান এটা সাংস্কৃতিক পৰিৱেশ গঢ় দিয়াৰ উদ্দেশ্যে অনুষ্ঠানটো অনুষ্ঠিত হৈছিল আৰু অনুষ্ঠানটোৰ লক্ষ্য উদ্দেশ্য সাংস্কৃতিক বা এনেকুৱা ধৰণৰ আৰু নতুন প্ৰজন্মৰ উঠি অহা ল'ৰা ছোৱালীখিনিকে কেন্দ্ৰ কৰি সাংস্কৃতিক এটা কেন্দ্ৰবিন্দু হিচাপে কলাকৰ আৰু অঞ্চলটোৱে প্ৰতিখিনি মানুহক সাঙুৰি বা তেওঁলোকৰ সাংস্কৃতিৰ বিকাশ সাধনৰ উদ্দেশ্যে অনুষ্ঠানটো অনুষ্ঠিত হয়। এই অনুপাতে 2012 চনৰ পৰা এইবাৰ চতুৰ্থ বহাগী উৎসৱ পালন কৰা হৈছে। এই বহাগী উৎসৱ দুদিনীয়া কাৰ্যসূচী 4 মে আৰু 5 মে শনিবাৰ আৰু সোমবাৰ এই 2 দিনৰ প্ৰথম কাৰ্যসূচী আজি ৰাতিপুৱা এতিয়া সৰু ল'ৰা ছোৱালীৰ আবৃত্তি প্ৰতিযোগিতা আৰম্ভ হৈছে। ইয়াৰ পিছত আমাৰ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ল'ৰা ছোৱালীখিনিক আমি এটা যাতে তেওঁলোকৰ উদ্যোগ এটা প্ৰেৰণা পায় তাৰ বাবে তেওঁলোকক দিবলৈ তাৰপিছত আকৌ আমাৰ এখন আমাৰ মুখপাত্ৰ তেনেকৈ তাৰপিছত আমাৰ অনুষ্ঠান কৰিব আহিব ওদালগুৰি ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট ছাৰ এনেকৈ অহাকালি আকৌ আমাৰ কালচাৰেল প্ৰগ্ৰাম হ'ব। এই 2 দিনৰ কাৰ্যসূচীত বহু কষ্ট আৰু বহু প্ৰত্যাহ্বান নেওচি অনুষ্ঠানটিৰ ল'ৰাখিনিয়ে বা ল'ৰা ছোৱালীখিনিয়ে বা ৰাইজে মিলি গতিকে সকলোখিনি ৰাইজক অনুষ্ঠানটোত আহি আমাক উৎসাহ অনুপ্ৰাণিত কৰাৰ লগতে অনুষ্ঠানটো পৰিৱেশন কৰাত সহায় সহযোগিতাৰ লগতে উপভোগ কৰিব বুলি আমি আশাবাদী আৰু সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিলোঁ। ভৱিষ্যতে কলাকৰ অঞ্চলত অনুষ্ঠিত হোৱাত কলাকৰ বুলি ক'লে অলপ সুলভ বৃহত্তৰ কলাকৰ চাৰিওফালে থকা